मेरे प्यारे देशवासियों नमस्कार। মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। মন কি বাতৰ কথা ক'বলৈ লওঁতে মোৰ এনে লাগে যেন আপোনালোকৰ মাজত আপোনালোকৰ পৰিয়ালৰ এজন সদস্য হিচাপেহে উপস্থিত আছো। আমাৰ সৰু সুৰা কথাবোৰে যিবিলাকে এজনে আনজনক কিবা এটা শিকাই যায়, জীৱনৰ মিঠা টেঙা অভিজ্ঞতাবোৰে প্ৰাণ ভৰি জীৱন অতিবাহিত কৰিবলৈ প্ৰেৰণা যোগাই যায়, এইখিনিয়েইতো মন কি বাত। আজি 2021 বৰ্ষৰ জানুৱাৰীৰ অন্তিমটো তাৰিখ। আপোনালোকেও বাৰু মোৰ দৰে ভাবিছেনে যে মাত্ৰ কেইদিনমান আগতেহে 2021 আৰম্ভ হৈছিল, জানুৱাৰী মাহটো যে এনেকৈয়ে শেষ হৈ যাব। সময়ৰ গতিয়ে ইয়াকেইতো কয়। মাত্ৰ কেইদিনমান আগতেহে যেন আমি পৰস্পৰক শুভকামনা জনাইছিলোঁ, তাৰপিছত আমি লোহৰী উদযাপন কৰিলোঁ, মকৰ সংক্ৰান্তি পালন কৰিলোঁ, পোংগল বিহু উদযাপন কৰিলোঁ। দেশৰ ভিন ভিন অংশত উৎসৱৰ লহৰ উঠিছিল। 23 জানুৱাৰীত আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰিলোঁ আৰু 26 জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ মনোমোহক পেৰেডো দেখিলোঁ। মহামান্য ৰাষ্ট্ৰপতিৰ দ্বাৰা সংসদৰ উভয় সদনৰ সম্বোধনৰ পিছতে বাজেট অধিৱেশনো আৰম্ভ হৈ গ'ল। এই সকলোবোৰৰ মাজতে আৰু এটা কাৰ্য হৈ গ'ল, যিটোৰ বাবে আমি আটাই বহুত প্ৰতীক্ষা কৰিছিলোঁ। এইটো হ'ল পদ্ম পুৰস্কাৰসমূহৰ ঘোষণা। ৰাষ্ট্ৰই অসাধাৰণ কাম কাজ কৰি থকা লোকসকলক তেওঁলোকৰ অভিজ্ঞতা আৰু মানৱতাৰ প্ৰতি আগবঢ়োৱা অৰিহণাৰ বাবে তেওঁলোকক সন্মানিত কৰিলে। এই বছৰো পুৰস্কাৰ লাভ কৰাসকলৰ ভিতৰত সেই সকলো লোকো অন্তৰ্ভুক্ত হৈছে যিসকলে ভিন ভিন ক্ষেত্ৰত অতুলনীয় কাম কৰিছে, নিজৰ কামৰ জৰিয়তে আনৰ জীৱন পৰিৱৰ্তন কৰিছে, দেশক আগবঢ়াই নিছে। অৰ্থাৎ তৃণমূল স্তৰত কাম কৰি থকা আনচাং হিৰোসকলক পদ্ম সন্মান প্ৰদানৰ যি পৰম্পৰা দেশে কেইবছৰমান পূৰ্বে আৰম্ভ কৰিছিল, সেইটো এইবাৰো প্ৰতিফলিত হ'ল। আপোনালোক আটাইৰে প্ৰতি মোৰ আবেদন এইয়ে যে এই সকল লোকৰ বিষয়ে, তেওঁলোকৰ অৰিহণাৰ বিষয়ে নিশ্চয় জানি ল'ব, পৰিয়ালত তেওঁলোকৰ বিষয়ে আলোচ কৰিব। চাবচোন ইয়াৰ পৰা আটাইয়ে কেনে প্ৰেৰণা লাভ কৰে। এই মাহটোত ক্ৰিকেট পিটছৰ পৰাও বহুত সুন্দৰ খবৰ পোৱা হৈছে। আমাৰ ক্ৰিকেট দলটোৱে আৰম্ভণিৰ আহুকালৰ পাছত সুন্দৰ প্ৰত্যাৱৰ্তন কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলা জয় কৰিলে। আমাৰ খেলুৱৈসকলৰ হাৰ্ডৱৰ্ক আৰু টিমৱৰ্ক অতি প্ৰেৰণাদায়ক। এইবোৰৰ মাজতে দিল্লীত 26 জানুৱাৰীত ত্ৰিৰংগা পতাকাৰ অপমান দেখি দেশে অতি কষ্টও পাইছে। আমি সমাগত সময়খিনিক নতুন আশা আৰু নতুনত্বৰে উপচাই দিব লাগে। আমি বিগত বছৰটোত অসাধাৰণ সংযম আৰু সাহসৰ পৰিচয় দিলোঁ। এই বছৰো আমি কঠোৰ শ্ৰম কৰি নিজৰ সংকল্প সিদ্ধ কৰিব লাগিব। নিজৰ দেশক অধিক ক্ষীপ্ৰ গতিৰে আগুৱাই নিব লাগিব। মোৰ প্ৰিয় দেশবাসী, এই বছৰৰ আৰম্ভণিতে কৰোনাৰ বিৰুদ্ধে আমাৰ যুঁজখনৰো প্ৰায় এবছৰ সম্পূৰ্ণ হ'ল। যেনেকৈ কৰোনাৰ বিৰুদ্ধে ভাৰতৰ যুঁজ এক নিদৰ্শন স্বৰূপ হৈ উঠিল, তেনেকৈয়ে এতিয়া আমাৰ ভেকচিনেশ্যন প্ৰগ্ৰেমো বিশ্বত এক বিৰল নিদৰ্শন হৈ পৰিছে। আজি ভাৰতে বিশ্বৰ সৰ্ববৃহৎ কোভিড ভেকচিন প্ৰগ্ৰেম চলাই আছে। আপোনালোকে এই কথা জানে? ইয়াতকৈ আৰু গৌৰৱৰ কথা কি আছে? আমি এই সৰ্ববৃহৎ ভেকচিনেশ্যন প্ৰগ্ৰেমৰ লগতে বিশ্বত সবাতোকৈ ক্ষীপ্ৰ গতিৰে নিজৰ নাগৰিকসকলৰো ভেকচিনেশ্যন কৰি আছো। কেৱল 15টা দিনতে ভাৰতে নিজৰ 30 লাখতকৈও অধিক কৰোনা ৱাৰিয়ৰক টীকাকৰণ কৰিছো, যেতিয়া নেকি আমেৰিকাৰ দৰে সমৃদ্ধ দেশক এই কাম কৰিবলৈ 18 দিন লাগিছিল আৰু ব্ৰিটেইনক লাগিছিল 36 দিন। সহযোগীসকল, মেড ইন ইণ্ডিয়া ভেকচিন আজি ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীকটো হৈছেই ভাৰতৰ আত্মগৌৰৱৰো প্ৰতীক হৈ পৰিছে। নমো এপত
ইউপিৰ পৰা ভ্ৰাতৃ হিমাংশু যাদৱে লিখিছে যে মেড ইন ইণ্ডিয়া ভেকচিনেৰে মনলৈ এক নতুন আত্মবিশ্বাস আহি গৈছে। মাদুৰাইৰ পৰা কীৰ্তিজে লিখিছে যে তেওঁৰ কেইবাগৰাকী বিদেশী বন্ধুৱে তেওঁলৈ মেছেজ দি ভাৰতক ধন্যবাদ জনাইছে। কীৰ্তিজীৰ বন্ধুসকলে তেওঁলৈ লিখিছে যে ভাৰতে যি ধৰণে কৰোনাৰ বিৰুদ্ধে চলোৱা যুঁজত বিশ্বক সহায় কৰিছে তাৰ দ্বাৰা ভাৰতৰ বিষয়ে তেওঁলোকৰ মনত সন্মান আৰু বহুত বাঢ়ি গ'ল। কীৰ্তিজী, দেশৰ এই গৌৰৱ গাথা শুনি মন কী বাতৰ শ্ৰোতাসকলৰো গৌৰৱ বোধ হৈছে। সম্প্ৰতি মোলৈকো ভিন ভিন দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীসকলৰ পৰা ভাৰতৰ প্ৰতি এনেকুৱা বাৰ্তাই আহি আছে। আপোনালোকেও হয়তো দেখিছে, সম্প্ৰতি ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে টুইট কৰি যি ধৰণে ভাৰতক ধন্যবাদ জনাইছে সেয়া দেখি প্ৰতিগৰাকী ভাৰতীয়ৰ কিমান যে ভাল লাগিছে। হাজাৰ হাজাৰ কিলোমিটাৰ নিলগত বিশ্বৰ দূৰ সুদূৰ অংশৰ নিবাসীসকলৰ ৰামায়ণৰ সেই প্ৰসংগৰ এনে গভীৰ জ্ঞান আছে, তেওঁলোকৰ মনত গভীৰ প্ৰভাৱ পৰিছে। এয়াইতো আমাৰ সংস্কৃতিৰ বিশেষত্ব। সহযোগীসকল, এই ভেকচিনেশ্যন কাৰ্যসূচীত আপোনালোকে আৰু এটা কথা নিশ্চয় মন কৰিছে। সংকটৰ সময়ত ভাৰতে বিশ্বৰ সেৱা এইকাৰণেই কৰিব পাৰিছে কিয়নো ভাৰত আজি ঔষধ আৰু ভেকচিনৰ ক্ষেত্ৰত সম্পূৰ্ণ সক্ষম, আত্মনিৰ্ভৰ। এই ভাৱনা আত্মনিৰ্ভৰ ভাৰত অভিযানৰো ভাৱনা। ভাৰত যিমানেই সক্ষম হৈ উঠিব সিমানেই অধিক মানৱতাৰ সেৱা কৰিব পাৰিব, সিমানেই অধিক বিশ্ব লাভান্বিত হ'ব। মোৰ প্ৰিয় দেশবাসী, প্ৰতিবাৰেই আপোনালোকৰ পৰা বহুতো পত্ৰ পাই থাকোঁ। নমো এপ আৰু মাই গভত আপোনালোকৰ মেছেজ, ফোন কলৰ যোগেদি আপোনালোকৰ কথাবোৰ জনাৰ সুযোগ পাওঁ। এইবোৰ বাৰ্তাৰ মাজত এনে এটা বাৰ্তা আছে যিটোৱে মোৰ মন আকৰ্ষণ কৰিছে। এই বাৰ্তাটো হ'ল ভগ্নী প্ৰিয়ংকা পাণ্ডেৰ। 23 বছৰীয়া কন্যা প্ৰিয়ংকাজীয়ে হিন্দী সাহিত্যৰ অধ্যয়ন কৰি আছে আৰু তেওঁ বিহাৰৰ চিৱানত থাকে। প্ৰিয়ংকাজীয়ে নমো এপত লিখিছে যে দেশৰ 15টা পৰ্যটনস্থললৈ যাবৰ কাৰণে মই আগবঢ়োৱা পৰামৰ্শটোত তেওঁ অতিশয় অনুপ্ৰাণিত হ'ল আৰু সেইবাবেই 1 জানুৱাৰীত তেওঁ এনে এখন ঠাইলৈ বুলি ওলাল যাৰ বিশেষত্বই সুকীয়া। সেই স্থল আছিল তেওঁৰ ঘৰৰ পৰা 15 কিলোমিটাৰ নিলগত দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদজীৰ পৈতৃক নিবাস। প্ৰিয়ংকাজীয়ে অতি সুন্দৰ কথা লিখিছে যে নিজৰ দেশৰ মহান পুৰুষসকলৰ বিষয়ে জনাৰ দিশত এইটো হ'ল তেওঁৰ প্ৰথম পদক্ষেপ। প্ৰিয়ংকাজীয়ে তাত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ দ্বাৰা লিখিত ভালেকেইখন গ্ৰন্থ পালে, তেওঁৰ কেইবাখনো ঐতিহাসিক ছবিও পালে। সঁচাই প্ৰিয়ংকাজী, আপোনাৰ এই অভিজ্ঞতাই আনকো অনুপ্ৰেৰণা যোগাব। সহযোগীসকল, এই বৰ্ষৰ পৰাই ভাৰতে নিজৰ স্বাধীনতাৰ ৭৫ বছৰীয়া সমাৰোহ অমৃত মহোৎসৱ আৰম্ভ কৰিবলৈ ওলাইছে। এতেকে আমাৰ সেইসকল মহানায়কৰ সৈতে সম্পৃক্ত স্থানীয় স্থলসমূহ বিচাৰি উলিওৱাৰ এইটো উত্তম সময় যিসকলৰ বাবে আমি স্বাধীনতা লাভ কৰিলোঁ। সহযোগীসকল, আমি স্বাধীনতাৰ আন্দোলন আৰু বিহাৰৰ বিষয়ে আলোপ কৰি থাকোঁতে মই নমো এপতে পোৱা আৰু এটা টিপ্পনীৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছোঁ। মুংগেৰৰ বাসিন্দা জয়ৰাম বিপ্লৱজীয়ে মোলৈ তাৰাপুৰ শ্বহীদ দিৱসৰ বিষয়ে লিখিছে। 15 ফেব্ৰুৱাৰী 1932ত দেশভক্তসকলৰ এটা দলৰ কেইবাগৰাকী বীৰ যুৱকক ইংৰাজে অতি নিৰ্মমতাৰে হত্যা কৰিছিল। তেওঁলোকৰ একমাত্ৰ অপৰাধটো আছিল তেওঁলোকে বন্দে মাতৰম আৰু ভাৰত মা কি জয় ধ্বনি দিবলৈ লৈছিল। আজি মই সেইসকল শ্বহীদৰ প্ৰতি শিৰ নত কৰিছোঁ আৰু তেওঁলোকৰ সাহসৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। মই জয়ৰাম বিপ্লৱজীকো ধন্যবাদ জনাইছোঁ। তেওঁ এনে এক ঘটনাক দেশবাসীৰ সন্মুখলৈ লৈ আহিছে যিটোৰ বিষয়ে যিমান প্ৰচাৰ হ'ব লাগিছিল সিমান হোৱা নাই। মোৰ প্ৰিয় দেশবাসী, ভাৰতৰ প্ৰতিটো অংশত, প্ৰতিখন চহৰত, প্ৰতিটো জনপদ আৰু গাঁৱত স্বাধীনতাৰ সংগ্ৰাম পূৰ্ণ শক্তিৰে চলোৱা হৈছিল।
ভাৰত ভূমিৰ প্ৰতিটো চুকে কোণে এনে মহান সুপুত্ৰসকল আৰু বীৰাংগনাসকলে জন্ম লৈছিল, যিসকলে ৰাষ্ট্ৰৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰিছিল। এই ক্ষেত্ৰত এইটো অতি গুৰুত্বপূৰ্ণ কথা যে আমাৰ বাবে তেওঁলোকে কৰি যোৱা সংগ্ৰাম আৰু তেওঁলোকৰ সৈতে জড়িত স্মৃতিবোৰ আমি জীয়াই ৰাখিব লাগে, আৰু ইয়াৰ বাবে তেওঁলোকৰ বিষয়ে লিখি আমি নিজৰ উত্তৰ পুৰুষৰ বাবে যাতে তেওঁলোকৰ স্মৃতি জীৱন্ত কৰি ৰাখিব পাৰোঁ। মই সমূহ দেশবাসী আৰু বিশেষকৈ যুৱ সতীৰ্থসকলক আহ্বান জনাব বিচাৰোঁ যাতে তেওঁলোকে দেশৰ স্বাধীনতা সেনানীসকলৰ বিষয়ে, স্বাধীনতাৰ সৈতে জড়িত ঘটনাবোৰৰ বিষয়ে লিখিবলৈ লয়। নিজ নিজ অঞ্চলৰ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত ঘটি যোৱা বীৰত্বপূৰ্ণ ঘটনাবোৰৰ বিষয়ে কিতাপ লিখিবলৈ লওক। এতিয়া ভাৰতে নিজৰ স্বাধীনতাৰ ৭৫তম জয়ন্তী উদযাপন কৰিবলৈ লোৱাৰ সময়ত আপোনালোকৰ লেখনিবোৰ স্বাধীনতাৰ নায়কসকলৰ প্ৰতি উত্তম শ্ৰদ্ধাঞ্জলি হৈ ৰ'ব। নবীন লেখকসকলৰ বাবে ইণ্ডিয়া ৭৫ প্ৰাৰম্ভিক লেখনিৰ উত্তম উৎস হ'ব পাৰে। ইয়াৰ দ্বাৰা সকলো ৰাজ্য আৰু ভাষাৰ নবীন লেখকসকল উৎসাহিত হ'ব। দেশত এনেবোৰ বিষয়ৰ ওপৰত লিখিবলৈ লোৱা লেখক প্ৰস্তুত হৈ উঠিব, যিসকলৰ ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ ওপৰত গভীৰ অধ্যয়ন থাকিব। আমি এনে উদীয়মান প্ৰতিভাক সম্পূৰ্ণ সহায় কৰিব লাগে। ইয়াৰ দ্বাৰা ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰিব পৰা থট লিডাৰ্ছৰ এটা শ্ৰেণীও প্ৰস্তুত হৈ উঠিব। মই আমাৰ যুৱ বন্ধু বান্ধৱীসকলক এই প্ৰয়াসৰ অংশীদাৰ হ'বলৈ আৰু নিজ নিজ সাহিত্য কৌশলৰ সৰ্বাধিক প্ৰয়োগ কৰিবলৈ আহ্বান জনালোঁ। এই ক্ষেত্ৰত সমল লাভ কৰিবৰ কাৰণে শিক্ষা মন্ত্ৰালয়ৰ ৱেবছাইট ব্যৱহাৰ কৰিব পাৰে। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত শ্ৰোতাসকলৰ কি ভাল লাগে এই কথা আপোনালোকেহে ভালকৈ জানিব। পিছে মন কী বাতত মোৰ আটাইতকৈ ভাল লগা কথাটো হ'ল যে ন কথা শিকা আৰু জনাৰ লগতে পঢ়াৰ সুযোগ পোৱাটো, আনহাতে পৰোক্ষভাৱে আপোনালোক আটাইৰে সৈতে একাত্ম হোৱাৰো সুযোগ পাওঁ। কোনোবাজনে চলোৱা প্ৰয়াস, কোনোবাজনৰ অভিপ্ৰায়, কোনোবাজনৰ আকৌ দেশৰ বাবে কিবা কৰি যোৱাৰ হেঁপাহ, এইবোৰে মোক বহুত অনুপ্ৰেৰণা দিয়ে, মোৰ ভিতৰত শক্তি সঞ্চাৰ কৰে। হায়দৰাবাদৰ বইনপল্লীত এখন স্থানীয় পাচলিৰ বজাৰে কেনেকৈ যে নিজৰ দায়িত্ব পালন কৰিবলৈ লৈছে সেই বিষয়ে পঢ়ি মোৰ বৰ ভাল লাগিল। আমি দেখিবলৈ পাওঁ যে পাচলিৰ বজাৰবোৰত বিভিন্ন কাৰণত যথেষ্ট পাচলি নষ্ট হৈ যায়। সেইবোৰ য'তে ত'তে পৰি থাকে, ঠাইখন লেতেৰাও হয়। কিন্তু বইনপল্লীৰ পাচলিৰ বজাৰে ঠিক কৰি ল'লে যে প্ৰতিদিনে ৰৈ যোৱা শাক পাচলিবোৰ এনে পেলাই দিয়া নহ'ব। বজাৰখনৰ সৈতে জড়িত লোকসকলে সিদ্ধান্ত ল'লে এইবোৰৰ পৰা বিদ্যুৎ উৎপাদন কৰা হওক। পেলনীয়া শাক পাচলিবোৰৰ পৰা বিজুলী উৎপাদন কৰাৰ বিষয়ে হয়তো কমেইহে জানে। এইটোৱেই হৈছে উদ্ভাৱনশীলতাৰ শক্তি। বইনপল্লীৰ পাচলিৰ বজাৰত আগতে যিবোৰ আৱৰ্জনা আছিল, আজি সেইবোৰ সম্পদলৈ ৰূপান্তৰিত হৈছে। এইটোৱেইটো হৈছে আৱৰ্জনাক কাঞ্চনলৈ ৰূপান্তৰণৰ যাত্ৰা। বজাৰখনত দৈনিক প্ৰায় 10 টন আৱৰ্জনা ওলায়। এইবোৰ এটা প্লাণ্টত ভৰোৱা হয়। প্লাণ্টটোত আৱৰ্জনাৰ পৰা দৈনিক 500 ইউনিট বিজুলী উৎপাদন হয় আৰু প্ৰায় 30 কিলোগ্ৰাম বায়'ফুৱেলো প্ৰস্তুত হয়। সেইখিনি বিজুলীৰে পাচলিৰ বজাৰখন আলোকিত কৰি ৰখা হয় আৰু যিখিনি বায়'ফুৱেল প্ৰস্তুত হয় তাৰে বজাৰৰ কেণ্টিনত খাদ্য ৰন্ধা হয়। এয়া অভিনৱ প্ৰয়াস নহয়নে বাৰু? এনে এটা আচৰিত কামকে হাৰিয়ানাৰ পঞ্চকুলাৰ বৰহুত গাঁও পঞ্চায়তেও কৰি দেখুৱাইছে। এই পঞ্চায়তখনৰ অঞ্চলত পানী ওলাই যোৱাৰ সমস্যা আছিল। তাৰ বাবে লেতেৰা পানী য'তে ত'তে বিয়পি পৰিছিল, বেমাৰ আজাৰ হৈছিল। কিন্তু বৰহুতৰ মানুহখিনিয়ে ঠিক কৰিলে যে তেওঁলোকে এই পেলনীয়া পানীকে সম্পদলৈ পৰিণত কৰিব। গাঁও পঞ্চায়তখনে অঞ্চলটোৰ পৰা ওলোৱা গোটেইখিনি লেতেৰা পানী এঠাইলৈ বোৱাই ফিল্টাৰ কৰিবলৈ ল'লে আৰু ফিল্টাৰ কৰা পানীখিনি এতিয়া গাঁৱৰ খেতিয়কসকলে পথাৰত খেতিৰ বাবে ব্যৱহাৰ কৰিবলৈ লৈছে। এহাতে প্ৰদূষণ, কদৰ্যতা আৰু বেমাৰ আজাৰৰ পৰা মুক্তি আৰু আনহাতে খেতি পথাৰত জলসিঞ্চন। সহযোগীসকল, পৰিৱেশ সংৰক্ষণৰ পৰা উপাৰ্জনৰ পথ কেনেকৈ মুকলি হয়
তাৰ এক উদাহৰণ অৰুণাচল প্ৰদেশৰ টাৱাঙত দেখা গৈছে। অৰুণাচল প্ৰদেশৰ এই পাহাৰীয়া অঞ্চলটোত বহু যুগৰ পৰাই মন শুগু নামৰ এবিধ কাগজ প্ৰস্তুত কৰা হয়। এই কাগজ স্থানীয় শুগু চেং নামৰ এবিধ গছৰ ছালৰ পৰা প্ৰস্তুত কৰা হয় আৰু সেয়ে কাগজ প্ৰস্তুত কৰিবৰ কাৰণে গছ কাটিব লগা নহয়। ইয়াৰ উপৰিও এই কাগজ প্ৰস্তুত কৰোঁতে কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নহয়, সেয়ে এই কাগজ পৰিৱেশৰ বাবেও সুৰক্ষিত আৰু স্বাস্থ্যৰ বাবেও। এনে এটা সময়ো আছিল যেতিয়া এই কাগজ ৰপ্তানি হ'বলৈ ল'লে, তেতিয়া আধুনিক প্ৰযুক্তিৰে বৃহৎ পৰিমাণত কাগজ উৎপাদন হ'বলৈ লওঁতে এই স্থানীয় শিল্প বন্ধ হৈ পৰাৰ উপক্ৰম হ'ল। এতিয়া এগৰাকী স্থানীয় সমাজকৰ্মী কলিংগম্বুৱে এই শিল্পটো পুনৰুজ্জীৱিত কৰিবলৈ প্ৰয়াস কৰিছে আৰু ফলস্বৰূপে অঞ্চলটোৰ আদিবাসী লোকসকলৰো উপাৰ্জনৰ পথ ওলাইছে। মই আৰু এটা খবৰ কেৰালাৰ পৰা পাইছোঁ, যিটোৱে আমাক নিজৰ দায়িত্বৰ বিষয়ে অনুভৱ কৰাই দিয়ে। কেৰালাৰ কোট্টায়ামত এজন দিব্যাংগ বয়োজ্যেষ্ঠ আছে, NS ৰাজপ্পন ডাঙৰীয়া। পেৰালাইচিছৰ কাৰণে চলা ফুৰাত অসমৰ্থ হোৱা স্বত্তেও ৰাজপ্পনজীয়ে স্বচ্ছতাৰ প্ৰতি থকা তেওঁৰ সমৰ্পণক বাধা হ'বলৈ দিয়া নাই। তেওঁ বিগত বহু বছৰ ধৰি নাৱেৰে ৱেম্বনাড বিললৈ যায় আৰু বিলখনত আৱৰ্জনা হৈ ৰোৱা প্লাষ্টিক বটলবোৰ উলিয়াই লৈ আহে। চাওকচোন ৰাজপ্পনজীৰ চিন্তা কিমান ওপৰ খাপৰ। আমিও ৰাজপ্পনজীৰ পৰা প্ৰেৰণা লাভ কৰি স্বচ্ছতা ৰক্ষাৰ বাবে যিমানখিনি সম্ভৱ হয় নিজৰ অৰিহণা যোগোৱা উচিত। মোৰ প্ৰিয় দেশবাসী, কেইদিনমান আগতে আপোনালোকে দেখিছে আমেৰিকাৰ ছান ফ্ৰান্সিস্কোৰ পৰা 4গৰাকী ভাৰতীয় মহিলা পাইলটে বাংগালুৰুলৈ নন ষ্টপ ফ্লাইট সফলতাৰে সম্পন্ন কৰিলে। 10,000 কিলোমিটাৰৰো অধিক দূৰত্বৰ যাত্ৰা সম্পূৰ্ণ কৰি এই বিমানখনে 225ৰো অধিক বিমান যাত্ৰীক ভাৰতলৈ লৈ আনে। আপোনালোকে এইবাৰ 26 জানুৱাৰীৰ পেৰেডতো নিশ্চয় লক্ষ্য কৰিছে ভাৰতীয় বায়ুসেনাৰ 2গৰাকী ওমেন অফিচাৰে কেনেকৈ নতুন ইতিহাস ৰচনা কৰিলে। কৰ্মক্ষেত্ৰ যিয়েই নহওক লাগে, দেশৰ মহিলাসকলৰ অংশগ্ৰহণ দিনক দিনে বাঢ়িবলৈ লৈছে, কিন্তু প্ৰায় দেখা যায় যে দেশৰ গাঁওবোৰত হোৱা এনেধৰণৰ পৰিৱৰ্তনবোৰৰ বিষয়ে সিমান চৰ্চা হ'বলৈ নাপায়। আৰু সেইবাবে মই মধ্যপ্ৰদেশৰ জব্বলপুৰৰ এটা বাতৰি জানিবলৈ পাই ঠিক কৰিলোঁ যে ইয়াৰ আলোচনা মন কী বাতত কৰিবই লাগিব। এই বাতৰিটো অতি প্ৰেৰণাদায়ক। জব্বলপুৰৰ চিচগাঁৱত কেইগৰাকীমান আদিবাসী মহিলাই এটা ৰাইচ মিলত হাজিৰা ভিত্তিত কাম কৰি আছিল। কৰোনা মহামাৰীয়ে বিশ্বৰ সকলো লোকক যি ধৰণে ক্ষতিগ্ৰস্ত কৰিলে, সেইদৰে এই মহিলাসকলো ক্ষতিগ্ৰস্ত হ'ল। তেওঁলোকৰ ৰাইচ মিলটোত কাম বন্ধ হৈ গ'ল। স্বাভাৱিকতে তেওঁলোকৰ উপাৰ্জনত সমস্যা আহিবলৈ ল'লে, কিন্তু তেওঁলোক নিৰাশ নহ'ল। তেওঁলোকে হাৰ নামানিলে। তেওঁলোক আটাইয়ে মিলি নিজাকৈ এটা ৰাইচ মিল স্থাপন কৰিবলৈ মন মেলিলে। ইপিনে তেওঁলোকে কাম কৰা কাৰখানাটোৰ মালিকে কলটো বিক্ৰী কৰিবলৈও বিচাৰিছিল। তেওঁলোকৰ ভিতৰৰে মীনা ৰাহংদালেই সকলো মহিলাক একত্ৰিত কৰি আত্মসহায়ক গোট এটা স্থাপন কৰিলে আৰু নিজৰ সাঁচতীয়া টকাৰে পুঁজি গঢ়ি তুলিলে। যিখিনি ধন কম হ'ল, সেইখিনিৰ বাবে তেওঁলোকে আজীৱিকা মিছনৰ পৰা ঋণ ল'লে। আৰু এতিয়া চাওক, আদিবাসী মহিলাসকলে যিটো মিলত এসময়ত কাম কৰিছিল, সেইটোকে নিজে কিনি ল'লে। এতিয়া তেওঁলোকে নিজৰ ৰাইচ মিল চলাই আছে। ইমান কম সময়ৰ ভিতৰতে এই কলটোৱে প্ৰায় 3 লাখ টকাৰ লাভটো আহৰণ কৰিব পাৰিছে। লাভৰ এইখিনি টকাৰে মীনাজী আৰু তেওঁৰ সহযোগীসকলে প্ৰথমে বেংকৰ ঋণ আদায় দিবলৈ আৰু পিছলৈ বেপাৰ বঢ়াবৰ কাৰণে আঁচনি প্ৰস্তুত কৰিছে। কৰোনাই যি পৰিস্থিতি সৃষ্টি কৰিলে, তাৰ সন্মুখীন হ'বলৈ গৈ দেশৰ বিভিন্ন ঠাইত এনেধৰণৰ অদ্ভুত কামবোৰো হ'বলৈ লৈছে। মোৰ প্ৰিয় দেশবাসী, এতিয়া মই যদি আপোনালোকক বুন্দেলখণ্ডৰ বিষয়ে ক'বলৈ লওঁ, আপোনালোকৰ বাৰু মনলৈ কি কথা আহিব? ইতিহাসৰ জ্ঞান থকা লোকসকলে
ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ কথা ভাবিব। কোনোবাই আকৌ সুন্দৰ আৰু শান্ত ওড়ছাৰ বিষয়ে ভাবিব। আন কোনোবাই হয়তো অঞ্চলটোৰ অত্যধিক গৰমৰ বিষয়ে ভাবিবলৈ ল'ব। পিছে আজিকালি ইয়াৰ পৰিস্থিতি সলনি হ'বলৈ লৈছে, যিটো কথা অত্যন্ত উৎসাহবৰ্ধক আৰু ইয়াৰ বিষয়ে আমি নিশ্চয় জানি ল'ব লাগে। কিছুদিন পূৰ্বে ঝান্সীত মাহজোৰা ষ্ট্ৰবেৰী ফেষ্টিভেল উদযাপন হৈছিল। ষ্ট্ৰবেৰী আৰু বুন্দেলখণ্ড কেনে আচৰিত কথা। কিন্তু হয়, এইটোৱেই বাস্তৱ। এতিয়া বুন্দেলখণ্ডত ষ্ট্ৰবেৰীৰ খেতি বেছ জনপ্ৰিয় হৈ উঠিছে আৰু ইয়াত বৃহৎ ভূমিকা পালন কৰিছে ঝান্সীৰ এগৰাকী কন্যা গুৰলীন চাওলাই। আইনৰ ছাত্ৰী গুৰলীনে প্ৰথমে নিজৰ বাৰীত আৰু পাছলৈ পথাৰত ষ্ট্ৰবেৰীৰ খেতি সফলতাৰে কৰি সকলোৰে মনত বিশ্বাস জগাই তুলিলে যে ঝান্সীতো এই কাম সম্ভৱ। ঝান্সীৰ ষ্ট্ৰবেৰী ফেষ্টিভেলে এট হোম কনচেপ্টত গুৰুত্ব দিয়ে। এই মহোৎসৱৰ জৰিয়তে কৃষক আৰু যুৱক যুৱতীসকলক নিজৰ বাৰীৰ খালী অংশত অথবা ঘৰৰ ছাদৰ ওপৰত টেৰেছ গাৰ্ডেন প্ৰস্তুত কৰি ষ্ট্ৰবেৰীৰ খেতি কৰিবলৈ উৎসাহ যোগাইছে। নতুন প্ৰযুক্তিৰ আলমত এনেকুৱা ধৰণৰ প্ৰচেষ্টা দেশৰ অন্যান্য অংশতো চলিবলৈ লৈছে। যি ষ্ট্ৰবেৰী এসময়ত পাহাৰৰহে পৰিচয় আছিল, সেইটো এতিয়া কচ্ছৰ অনুৰ্বৰ মাটিতো হ'বলৈ লৈছে, কৃষকৰ আয় বাঢ়িবলৈ লৈছে। সহযোগীসকল, ষ্ট্ৰবেৰী ফেষ্টিভেলৰ দৰে সম্পৰীক্ষাবোৰে উদ্ভাৱনশীলতাৰ স্পিৰিটক প্ৰদৰ্শন কৰে, লগতে আমাৰ দেশৰ কৃষিক্ষেত্ৰখনে কেনেকৈ ন ন প্ৰযুক্তিক অৱলম্বন কৰিবলৈ লৈছে তাকো প্ৰমাণিত কৰে। সহযোগীসকল, কৃষিক আধুনিক কৰ্মক্ষেত্ৰ হিচাপে গঢ় দিবলৈ চৰকাৰ বদ্ধপৰিকৰ আৰু তাৰ বাবে ব্যৱস্থাও গ্ৰহণ কৰিছে। চৰকাৰৰ এই প্ৰচেষ্টা অব্যাহত থাকিব। মোৰ প্ৰিয় দেশবাসী, মাত্ৰ কেইদিনমান আগতে মই এটা ভিডিঅ' দেখিবলৈ পাইছিলোঁ। সেই ভিডিঅ'টো আছিল পশ্চিমবংগৰ ৱেষ্ট মেদিনীপুৰৰ অন্তৰ্গত নয়া পিংগলা গাঁৱৰ এগৰাকী চিত্ৰকৰ চৰমুদ্দিনৰ। তেওঁ গৌৰৱেৰে কৈছে যে ৰামায়ণৰ আধাৰত অংকিত তেওঁৰ পেইণ্টিং 2 লাখ টকাত বিক্ৰী হৈছে। এই কাৰ্যই তেওঁৰ গাঁওবাসীকো যথেষ্ট আনন্দিত কৰিছে। এই ভিডিঅ'টো দেখি এই বিষয়ে অধিক জানিবলৈ মই উৎসুক হৈ পৰিলোঁ। এইদৰে মই পশ্চিমবংগৰ সৈতে জড়িত এনে এটা ভাল উপক্ৰমৰ বিষয়ে জানিবলৈ পালোঁ, যিটো আপোনালোকক নিশ্চয় ক'ব লাগিব। পৰিৱেশ মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ে মাহটোৰ আৰম্ভণিতে পশ্চিমবংগৰ গাঁওবোৰত ইনক্ৰেডিবল ইণ্ডিয়া উইকেণ্ড গেটৱেৰ আয়োজন কৰিছিল। ইয়াত পশ্চিম মেদিনীপুৰ, বাঁকুৰা, বীৰভূম, পুৰুলিয়া, পূব বৰ্ধমানৰ হস্তশিল্পীসকলে দৰ্শকৰ বাবে হেণ্ডিক্ৰাফ্ট ৱৰ্কশ্বপ এটাৰ আয়োজন কৰিছিল। মোক কোৱা হৈছে যে ইনক্ৰেডিবল ইণ্ডিয়া উইকেণ্ড গেটৱেৰ সময়ত হস্তশিল্পসমূহৰ যি মুঠ বিক্ৰী হৈছিল, সেইখিনিয়ে কাৰুশিল্পীসকলক যথেষ্ট উৎসাহিত কৰিছে। দেশ জুৰি নতুন নতুন কৌশলেৰে আমাৰ কলাকৃষ্টিক জনপ্ৰিয় কৰি তোলা হৈছে। ওড়িশাৰ ৰাউৰকেলাৰ ভাগ্যশ্ৰী চাহুলৈ মন কৰকচোন। ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী হোৱা স্বত্তেও বিগত কেইমাহমানৰ পৰা তেওঁ চিত্ৰকলা শিকিবলৈ লৈছিল আৰু ইতিমধ্যে কলা নৈপুণ্যও আয়ত্ত কৰিছে। কিন্তু তেওঁৰ চিত্ৰকলাৰ মাধ্যম কি জানেনে? ছফ্ট ষ্টোন। কলেজলৈ যোৱা পথৰ কাষত ভাগ্যশ্ৰীয়ে এই ছফ্ট ষ্টোনবোৰ দেখা পাইছিল। সেইবোৰকে আনি তেওঁ পৰিষ্কাৰ কৰি ল'লে। পাছত তেওঁ দৈনিক 2 ঘণ্টা সময় এই শিলবোৰতে চিত্ৰাংকন আৰম্ভ কৰি দিলে। অংকিত শিলবোৰ নিজৰ বন্ধু বান্ধৱীক উপহাৰ দিবলৈ ল'লে। লকডাউনৰ সময়ছোৱাত তেওঁ বটলৰ ওপৰত চিত্ৰাংকনো কৰিবলৈ ল'লে। এতিয়া তেওঁ এই চিত্ৰকলাৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰে। কেইদিনমান আগতে নেতাজীৰ জয়ন্তীত ভাগ্যশ্ৰীয়ে এনে শিল্পৰ ওপৰত চিত্ৰাংকন কৰি অভিনৱ শ্ৰদ্ধাঞ্জলি দিলে। তেওঁৰ ভৱিষ্যত কৰ্মৰাজিৰ বাবে মই তেওঁলৈ শুভেচ্ছা জনালোঁ। আৰ্ট এণ্ড কালাৰ্ছৰ জৰিয়তে অনেক নতুন কথা শিকিব পাৰি, কৰিবও পাৰি। ঝাৰখণ্ডৰ দুমকাত চলোৱা এনে এক অনুপম প্ৰয়াসৰ বিষয়েও মোক কোৱা হৈছে। মজলীয়া স্কুল এখনৰ অধ্যক্ষ এগৰাকীয়ে
শিশুহঁতক পঢ়ুৱা আৰু শিকোৱাৰ বাবে গাঁওখনৰ প্ৰাচীৰবোৰতে ইংৰাজী আৰু হিন্দী আখৰত পেইণ্ট কৰাবলৈ লগালে আৰু তাত ভিন ভিন চিত্ৰ অংকন কৰালে। ইয়াৰ দ্বাৰা গাঁওখনৰ শিশুহঁত যথেষ্ট উপকৃত হ'ল। এনেধৰণৰ প্ৰয়াস চলোৱা সকলো লোককে মই অভিনন্দন জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, ভাৰতৰ পৰা কেইবা হাজাৰ কিলোমিটাৰ দূৰৈত কেইবাখনো মহাসাগৰ আৰু কেইবাটাও মহাদ্বীপৰ সিপাৰে এখন দেশ আছে যাৰ নাম চিলি। ভাৰতৰ পৰা চিলি পাবলৈ বহু সময় লাগে যদিও ভাৰতীয় সংস্কৃতিৰ সুগন্ধি তাত বহু আগৰ পৰাই বিয়পি আছে। আৰু এটা তাৎপৰ্যপূৰ্ণ কথা হ'ল তাত যোগ কলা অতি জনপ্ৰিয়। আপোনালোকে জানি ভাল পাব যে চিলিৰ ৰাজধানী সান্তিয়াগোত ৩০ৰো অধিক যোগ বিদ্যালয় আছে। চিলিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। মোক কোৱা হৈছে যে হাউচ অব ডেপুটিজত যোগ দিৱস উপলক্ষে বেছ আড়ম্বৰ হয়। কৰোনা কালত ইমিউনিটিৰ গুৰুত্ব, ইমিউনিটি বঢ়োৱাৰ ক্ষেত্ৰত যোগৰ প্ৰভাৱলৈ চাই এতিয়া তাৰ মানুহে যোগৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ লৈছে। চিলিৰ সংসদে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। তাত ৪ নৱেম্বৰৰ দিনটো নেশ্যনেল য়োগা ডে ঘোষণা কৰা হৈছে। আপোনালোকে ভাবিছে চাগে ৪ নৱেম্বৰনো কিয়? ১৯৬২ৰ ৪ নৱেম্বৰতে চিলিত হোজে ৰাফাল এষ্ট্ৰাডাৰ দ্বাৰা প্ৰথমটো যোগ সংস্থা স্থাপিত হৈছিল। এই দিনটোক ৰাষ্ট্ৰীয় যোগ দিৱস ঘোষণা কৰি এষ্ট্ৰাডাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। চিলিৰ সংসদে জনোৱা এই সন্মানক লৈ সকলো ভাৰতীয়ই গৌৰৱবোধ কৰে। ইয়াৰ উপৰি চিলিৰ সংসদৰ সৈতে জড়িত আৰু এটা কথা আপোনালোকৰ পচন্দ হ'ব। চিলি চিনেটৰ ভাইচ প্ৰেছিডেণ্টৰ নাম ৰবীন্দ্ৰনাথ কুইণ্টেৰাছ। বিশ্বকবি গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে অনুপ্ৰাণিত হৈ তেওঁৰ নামটো ৰখা হৈছে। মোৰ প্ৰিয় দেশবাসী, মাইগভত মহাৰাষ্ট্ৰৰ জালনাৰ ডক্টৰ স্বপ্নীল মন্ত্ৰী আৰু কেৰালাৰ পলক্কৰৰ প্ৰহ্লাদ ৰাজগোপালনে অনুৰোধ কৰিছে যে মই মন কী বাতত পথ সুৰক্ষাৰ বিষয়েও ক'ব লাগে। এই মাহৰ ১৮ তাৰিখৰ পৰা ১৭ ফেব্ৰুৱাৰী পৰ্যন্ত আমাৰ দেশে ৰোড ছেফটি মান্থ অৰ্থাৎ পথ সুৰক্ষা মাহ পালন কৰি আছে। পথ দুৰ্ঘটনাৰ বিষয়টো আজি আমাৰ দেশৰ বাবেই নহয়, বৰঞ্চ বিশ্বৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে। আজি ভাৰতত পথ সুৰক্ষাৰ বাবে চৰকাৰৰ লগতে ব্যক্তিগত আৰু সামূহিক পৰ্যায়ত বিভিন্ন প্ৰকাৰৰ প্ৰয়াস চলাই থকা হৈছে। জীৱন ৰক্ষাৰ এইবোৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত আমি আটাইয়ে সক্ৰিয় ভূমিকা পালন কৰিব লাগে। সহযোগীসকল, আপোনালোকে মন কৰিছে চাগে পথ নিৰ্মাণৰ কামত জড়িত বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে নিজৰ কামৰ মাজতে কেইটামান আকৰ্ষণীয় ইনোভেটিভ শ্লোগান উলিয়াইছে। দিছ ইজ হাইৱে নট ৰানৱে আৰু বি মিষ্টাৰ লেট দেন লেট মিষ্টাৰ। এই শ্লোগান কেইটাই সাৱধানতা অৱলম্বন কৰাৰ বাবে জাগৰণ সৃষ্টি কৰিব পাৰিছে। এতিয়া আপোনালোকেও এনেধৰণৰ ইনোভেটিভ শ্লোগান কেটছ ফ্ৰেজেছ মাইগভত পঠিয়াব পাৰে। আপোনালোকৰ আকৰ্ষক শ্লোগানে এই অভিযানত অৰিহণা যোগাব। সহযোগীসকল, ৰোড ছেফটিৰ বিষয়ে কথা ক'বলৈ লওঁতে মই নমো এপত কলকাতাৰ অপৰ্ণা দাসৰ এটা পোষ্টৰ উল্লেখ কৰিবলৈ বিচাৰিছোঁ। অপৰ্ণাজীয়ে মোক ফাষ্টেগ প্ৰগ্ৰেমৰ বিষয়ে ক'বলৈ পৰামৰ্শ দিছে। তেওঁৰ বক্তব্য হ'ল ফাষ্টেগেৰে যাত্ৰাৰ অভিজ্ঞতা সলনি হৈ গৈছে। ইয়াৰ দ্বাৰা সময় বচাব পৰাটো হৈছেই, লগতে টোল প্লাজাত অপেক্ষা কৰাৰ আৰু নগদ ধন প্ৰদানৰ চিন্তাৰ পৰাও মুক্তি পোৱা হৈছে। অপৰ্ণাজীৰ কথাখিনি তেনেই সঁচা। আগতে টোল প্লাজাবোৰত একোখন গাড়ীৰ গড়ে ৭ৰ পৰা ৮ মিনিট সময় লাগিছিল, কিন্তু ফাষ্টেগ অহাৰ পাছত কেৱল
1.5-2 মিনিট সময়হে এতিয়া লাগে। টোল প্লাজাত ৱেইটিং টাইম কম লগাৰ কাৰণে ইন্ধনৰো যথেষ্ট অপব্যয় ৰোধ হৈছে। ইয়াৰ ফলত দেশবাসীৰ প্ৰায় 21,000 কোটি টকা বচাব পৰা হ'ব বুলি অনুমান কৰা হৈছে, অৰ্থাৎ টকাও ৰাহি আৰু সময়ও ৰাহি। আপোনালোক আটাইৰে প্ৰতি মোৰ অনুৰোধ, সকলো মাৰ্গদৰ্শন পালন কৰি নিজৰ প্ৰতি মন দিব আৰু আনৰ জীৱন বচাব। মোৰ প্ৰিয় দেশবাসী, আমাৰ ইয়াত কথাতে কয়, জলবিন্দু নিপতেন ক্ৰমশঃ পূৰ্যতে ঘটঃ, অৰ্থাৎ টোপাল টোপাল পানীৰেহে ঘটটো ভৰে। আমাৰ এটা এটা প্ৰয়াসেৰেহে আমাৰ সংকল্প সিদ্ধ হয়। সেয়ে 2021ৰ শুভাৰম্ভণি হিচাপে আমি যিবোৰ সংকল্প কৰিছিলোঁ, সেইবোৰ আমি আটাইয়ে মিলি পূৰণ কৰিব লাগিব। আহক আমি আটাইয়ে মিলি এই বছৰটো সাৰ্থক কৰিবৰ কাৰণে নিজ নিজ প্ৰয়াস চলাওঁ হওক। আপোনালোকে নিজৰ বাৰ্তা, নিজৰ আইডিয়াবোৰ নিশ্চয় পঠিয়াই থাকিব। অহা মাহত পুনৰ লগ পাম। ইতিবিদা পুনৰ মিলনায়।